Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ আৰু আজিৰ ভিডিওটিত আমি আলোচনা কৰিম অসমৰ এখন আগশাৰীৰ ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ বিএড এন্ট্ৰেন্স টেষ্ট সম্পৰ্কে অৰ্থাৎ যি সকলে ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰত বিএড কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিওটো গুৰুত্বপূৰ্ণ আৰু পাৰিলে ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰটো পায় যি সকলে বিএড কৰিব বিচাৰে বা যি সকল আমাৰ মাস্টাৰ ডিগ্ৰী কৰা বা ডিগ্ৰী কৰা ষ্টুডেন্টস আছে যি সকলে বিএড কৰিব বিচাৰে তেওঁলোকলৈ শেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি লব তো যোৱাকালি ডিব্ৰুগড় ইউনিভাৰ্সিটি ফালৰ পৰা এখন বিএড কমন এন্ট্ৰেন্স টেষ্টৰ নটিফিকেশন ওলাইছে আৰু ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰ যি 2 বছৰীয়া বিএড কোৰ্স আছে সেই বিএড কোৰ্সত এডমিশনৰ কাৰণে এই যেটো এন্ট্ৰেন্স টেষ্ট হেতু অনুষ্ঠিত হ'ব আৰু পৰীক্ষাটো হ'ব অহা 12 জুলাই শনিবাৰ বিএডৰ এই এন্ট্ৰেন্স টেষ্টটো হ'ব তাৰ পিছত এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান কোৱালিফিকেশন লাগিব এই পৰীক্ষাটো বহিবৰ কাৰণে 50% লাগিব ব্যাচেলৰ ডিগ্ৰী নাইবা মাস্টাৰ ডিগ্ৰীত যিকোনো ষ্ট্ৰীমত আৰ্টস সায়েন্স বা হিউম্যানিটিজ তাৰ পিছত যদি কোনোবাই ব্যাচেলৰ অফ ইঞ্জিনিয়াৰিং বা ব্যাচেলৰ অফ টেকনলজি কৰিছে যদি তেওঁৰ ম্যাথছ বা সায়েন্সত স্পেশালাইজেশন আছে তেতিয়া হলে তেওঁ হে বিএড এন্ট্ৰেন্সত বহিব পাৰিব আৰু কিছুমানৰ ক্ষেত্ৰত এই 50% যেটো ক্ৰাইটেৰিয়া আছে এটো ৰেহাই হ'ব 50% হলনি হয়তো 45% হ'ব পাৰে তো 5% ৰেহাই হ'ব কোনে পাব ৰেহাই যিখিনি আমাৰ এসসি এসটি ওবিসি আছে তেওঁলোকে পাব আৰু যদি কোনোবা প্ৰাৰ্থী এনেকুৱা হয় যে কোনোবাৰ যদি 5 ইয়াৰ্স টিচিং এক্সপেৰিয়েন্স আছে যিকোনো স্কুলত যত নেকি আপ টু ক্লাস 10 লৈকে পঢ়োৱা হয় তেনেকুৱা স্কুলত যদি কোনোবাই 5 বছৰ কৰা এক্সপেৰিয়েন্স আছে তেতিয়া হলে তেওঁ এটো বেনিফিট পাব অৰ্থাৎ 5% যেটো ৰিলেক্সেশন হেতু পাব আৰু এপ্লাই কেনেকে কৰিব আপোনালোকে এপ্লাই কৰা প্ৰসেসটো হৈছে অনলাইন আৰু অনলাইন এপ্লাই কৰিব লাগিব অহা 5 মেৰ পৰা অহা 25 মে লৈকে এপ্লাই কৰিব পাৰিব যি সকলে ইন্টাৰেস্টেড তাৰ পিছত এপ্লাই কৰাৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যেটো ওয়েবসাইটত গলে আপোনালোকে লিংকটো পাই যাব dibru.ac.in এই ওয়েবসাইটত গৈ পেলাই বিএড CAT 2025 সিলেক্ট কৰিব তেতিয়া আপোনালোকে তাতে এপ্লাই অপচন ফৰ্ম ফিল আপ অপচনবিলাক পাই যাব আৰু হেমতে গাইডলাইনখিনিও পাই যাব কেনেকৈ ফিল আপ কৰিব লাগিব আৰু যি সকল পৰীক্ষাটো দিব বিচাৰো তেওঁলোকে 1000 টকা ফিজ পেমেন্ট কৰিব লাগিব তেতিয়া এপ্লাই কৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা ইন্টাৰনেট বেংকিং এদি 1000 টকা ফিজ পেমেন্ট কৰি পেলাই এপ্লাই কৰিব লাগিব নেক্সট তাৰ পিছত পৰীক্ষাৰ চেণ্টাৰ ক'ত হ'ব ইয়াত দিয়া আছে যে কমন এন্ট্ৰেন্স টেষ্ট উইল বি হেল্ড কন্ডাক্টেড ইন দ্য ফলোইং চেণ্টাৰ্স আৰু চেণ্টাৰ হ'ব ডিব্ৰুগড় যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি তিনচুকীয়া ঢকুৱাখানা শিৱসাগৰ এইকেইখন ডিস্ট্ৰিক্টত এই এন্ট্ৰেন্স টেষ্টৰ পৰীক্ষাটো হ'ব আৰু বাকি যিখিনি ক্ৰাইটেৰিয়া বা বাকি যিখিনি ডিটেইলছ আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্সিটি ওয়েবসাইটত গৈ পেলাই তাতে যিখন নটিফিকেশন আছে সেইখন ডাউনলোড কৰি আপোনালোকে চাব পাৰিব মই ডেসক্ৰিপশন বক্সত লিংকটো দি দিম তাতে ক্লিক কৰিলে আপোনালোকে এই পেজটো পাই যাব আৰু ডেট কেটা হৈছে অনলাইন এপ্লাই কৰা ষ্টাৰ্ট ডেট হৈছে 5 মে আৰু অনলাইন এপ্লাই কৰা লাষ্ট ডেট হৈছে 25 মে আৰু টেষ্টটো হ'ব অহা 12 জুলাইত 12/7/2025 আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব 22/7/2025 অৰ্থাৎ 10 দিনৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰিব গতিকে আজিৰ ভিডিওত এখিনি ইনফৰমেশন শেয়াৰ কৰিলো আৰু এনেকুৱা ধৰণৰ ইনফৰমেশন মই শেয়াৰ কৰি থাকিম আপোনালোকে চেনেলটো চাই থাকিব তো পুনৰ লগ পাম থ্যাংক ইউ